প্লিজ কাষ্ট ইউৰ ভোট ইন ফেভৰ অফ আছ অকল সেইটো বাক্য নহয় আহক আমি হাতে হাত ধৰি এখন বিকশিত অসম বিকশিত ভাৰত গঢ়ো সেই মন্ত্ৰতে যাব দিছ ইজ দ্য বেচিক ডিফাৰেঞ্চ বিটুইন অল দ্য আদাৰ পলিটিকেল পাৰ্টিজ এণ্ড বিজেপি এটা পিৰামিড ষ্ট্ৰাকচাৰ দিয়া আমাৰ যিটো আপুনি কৈ আছিলে আমাৰ নিৰ্বাচনী যি আমাৰ মেনেজমেণ্ট কমিটি এতিয়া এখন মেনেজমেণ্ট কমিটিত আমাৰ সভাই কৈছে আপোনালোকৰ সভাপতি মহোদয় অধ্যক্ষ আমি ইয়াত ৩৬খন কমিটি আছোঁ সেই ৩৬খন কমিটিত আহ্বায়ক সভাপতিৰ সৈতে আৰু বহু কেইগৰাকী সদস্য থাকিব এটা বিশাল এটা টিম প্ৰায় ৫০০ মানুহৰ ১৪টা লোকসভা সমষ্টিত আমাৰ তদ্ৰুপ এখন কমিটি থাকিব আনকি য'ত আমাৰ মিত্ৰজোঁট থাকিব তাতো থাকিব তেওঁলোকক সহায়ৰ বাবে ঠিক তেনেকৈ এতিয়া আমি একেবাৰে ওপৰত আছোঁ বা আমাৰ ওপৰত একেবাৰে ৰাষ্ট্ৰৰ ওপৰত আমি এনেকৈ গোটেইখন ৰাজ্য আছোঁ ৰাজ্যখনৰ তলত আকৌ এনেকৈ ১৪টা লোকসভা আছে ১৪টা লোকসভাৰ তলত আকৌ ১২৬টা বিধানসভা থাকিব যিকোনো এটা বাৰ্তা যিকোনো এটা খবৰ যিকোনো এবিধ বস্তু যিকোনো এখন কিতাপ যেতিয়া আমাৰ কেন্দ্ৰৰ পৰা আমাৰ তাত আহিব আমি নিজে প্ৰস্তুত কৰিম সেইখন ১৪টালৈ গুচি যাব যদি এটা যিকোনো এটা মেছেজ এটা ফেচবুকৰ এটা বাৰ্তা এটা হোৱাটছএপৰ বাৰ্তা এটা সেই বাৰ্তাটো ১৪টা লোকসভা সমষ্টিলৈ যাবলৈ মাত্ৰ ২ মিনিট লাগিব তাৰ পৰা ১৪টা লোকসভাৰ পৰা ১২৬টালৈ যাবলৈ আৰু ৩ মিনিট বা ৫ মিনিটৰ প্ৰয়োজন হ'ব আৰু তাৰপিছত বিধানসভাৰ লগে লগে আপোনালোকে জানে আমাৰ তাত শক্তি কেন্দ্ৰ আছে প্ৰতিটো বিধানসভাত আমাৰ মণ্ডল আছে ৩-৪টাকৈ মণ্ডলবিলাকলৈ যাব তাৎক্ষণিকভাৱে মণ্ডলৰ পৰা যাব শক্তি কেন্দ্ৰলৈ শক্তি কেন্দ্ৰৰ পৰা বুথলৈ বুথ যোৱা মানে জনসাধাৰণলৈ আৰু আমাৰ তাত মনিটৰিং থাকিব যে কোনোবাই ক'ৰবাত কেনেকৈ ভুলবশতঃ মিছ হৈ গ'ল নেকি আমি ফোন কৰিম যে আপুনি জিলাৰ পৰা অহাটো এৰোতে কিয় আধা ঘণ্টা লাগিছে গতিকে আমি এটা বাৰ্তা ১৫ মিনিটমানৰ ভিতৰতে ৰাষ্ট্ৰীয় বাৰ্তা এটা গাঁৱলৈ পঠিয়াই দিব পাৰোঁ সেইকাৰণে সাংগঠনিকভাৱে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী বুলি কোৱা হয় নাম কেনেকৈ দিয়ে আপোনালোকে কওঁ আমি ৱাৰ ৰুম বুলি কেতিয়াবা আপোনালোকে কয় আমিও হয় আমাৰ ৱাৰ ৰুম আছে বুলি কওঁ ৱাৰ ৰুমটো যিটো যুদ্ধকালীন ক্ষেত্ৰতেৰে নিৰ্বাচনৰ সময়ত ৰণৰ সময়ত আপোনালোকৰ কেতিয়াবা ডাঙৰ নিউজ কাভাৰেজৰ সময়ত ৱাৰ ৰুম এটা থাকে কংগ্ৰেছৰ আছিল কংগ্ৰেছৰ ইলেকশ্যন নোহোৱা হওঁতে তেওঁলোকৰ ৱাৰ ৰুমটো হয়তো কোন কোন কংগ্ৰেছৰ পৰা বেলেগ দললৈ যাব তেওঁলোকৰ কি হ'ব সেইবিলাকৰ কাৰণে পৰ্যবেক্ষণ আৰু এটা ৰেপিড একশ্যন ফ'ৰ্চৰ কাৰণে ৱাৰ ৰুম আছিল তেওঁলোকৰ ৱাৰ ৰুমটোৰ লগত আমাৰ ৱাৰ ৰুমটো সুকীয়া আমাৰ যদি আপোনালোকে ৱাৰ ৰুম বুলিয়ে নাম দিয়ে আমাৰ ৱাৰ ৰুমৰ পৰা সকলোবিলাক চপা বস্তু গৈ পাইছেনে গাঁওবিলাক বা সভাবিলাক ঠিকে সময়মতে হৈছেনে গাড়ীবিলাক গৈ পাইছেনে কোন সন্মানীয় জ্যেষ্ঠ নেতা ক'লৈ যাব এইবিলাক তদাৰক কৰিবৰ কাৰণে কেন্দ্ৰীয় যিটো কাৰ্যালয়ৰ এটা অংশ যোগাযোগৰ সেইটো ৱাৰ ৰুম বুলি কয় আপোনালোকে আগতে কয় আমিও কওঁ কিন্তু আমাৰ ৱাৰ ৰুমটোৰ লগত কংগ্ৰেছৰ ৱাৰ ৰুমৰ ডিফাৰেঞ্চ আছে আমাৰ ৱাৰ ৰুমটো হ'ল জনসেৱাৰ্থে জনহিতাৰ্থে সংগঠনৰ শক্তি বৃদ্ধিৰ অৰ্থে কিন্তু তাৰ বিপৰীতে আপোনালোকৰ মাধ্যমতে গম পাইছোঁ যে কংগ্ৰেছৰ ৱাৰ ৰুমটো ইলেকশ্যন একো নহওঁতে তেওঁলোকে গঠন কৰিছিল এতিয়াও আছে সেই ৱাৰ ৰুমটো মোৰ বোধেৰে আমি জনাত কংগ্ৰেছৰ পৰা কোন কোন গৈছে সেইটো চাবৰ কাৰণে গতিকে ইটছ এ হিউজ ডিফাৰেঞ্চ আমি আমাৰ ৱাৰ ৰুমত হয় আমি কেনেকৈ সেৱা আগবঢ়াওঁ কেনেকৈ সংগঠন শক্তিশালী কৰোঁ তেখেতসকলৰ ৱাৰ ৰুমটো কোন কোন গৈছে কোন কোন যাব ক'ত ক'ত তেওঁলোকৰ শক্তি ক্ষয় হৈছে এইবিলাক পৰ্যবেক্ষণৰ বাবে এতিয়ালৈকে তেনেধৰণৰ চিন্তাৰ কাৰণে মোৰে সৌভাগ্য যে যিটো গানৰ কথা আপোনালোকে কয় আকৌ এবাৰ মোদী চৰকাৰ সেই গানটোৰ প্ৰযোজক লিখক মই আছিলোঁ আমাৰ টীম যিটো পৰাণ যজৰ পৰা অনিত গগৈলৈকে আমি সকলো মিলি প্ৰস্তুত কৰিছিলোঁ গতিকে গান যদি নিৰ্দেশ আহে গান আমি নিশ্চয় নিৰ্মাণ কৰিম কিন্তু বেছিভাগ কাম সৰ্বভাৰতীয় পৰ্যায়ত হ'ব আৰু স্থানীয়ভাৱে আমি লোকসংস্কৃতি লোকসংগীত লোককথা ইত্যাদিৰ সহায় ল'ম বিভিন্ন ভাষা উপভাষা আমাৰ খিলঞ্জীয়া লোকৰ কিছুমান দোৱানতো আমি মনৰ কথা ক'বলৈ চেষ্টা কৰিম সেইবিলাকে বেলেগ বেলেগ পাৰ্থক্য আমাৰ আমি যিকোনো এটা জনগোষ্ঠীয় ভাষাটো আমি মনৰ কথা ক'বলৈ যিকোনো মাধ্যমেৰে আমি চেষ্টা কৰিম গতিকে আমাৰ গীত মাত নৃত্য পুতলা নাচ বাতৰ নাট ইত্যাদি আমাৰ অৱধাৰিতভাৱে থাকিব আৰু তাত আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কথা কওঁ কেৱল আমাক ভোট দিয়ক এই কথাটো নহয় আমাৰ সমান্তৰাল সংকল্প হ'ল বিকশিত ভাৰতৰ সংকল্প আৰু ২০৪৭ চনত নৰেন্দ্ৰ মোদীদেৱ বা বিজেপিয়ে যিদৰে ভাবিছে এখন সম্পূৰ্ণ উন্নত এখন ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত হ'ব ভাৰত সেই সংকল্পটো আমি লৈ যাম কেৱল আমাক ভোট দিয়ক আমি ইলেকশ্যন কৰিম সেইটো যিটো গান্ধীবাদ্য পৰিয়ালৰ নেতৃত্ব যিটো কংগ্ৰেছে কৰে তেওঁলোকৰ লগত আমাৰ সেইটো ডিফাৰেঞ্চ আছে আমাৰ পাৰ্থক্য আছে আমি কেৱল ভোট দিয়ক এইটো নহয় আমি জনতাৰ আশীৰ্বাদ বিচাৰিম কিন্তু আমি লগে লগে ক'ম আমি কি কৰিছোঁ কি কৰিম কিদৰে আমি আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালভাৱে অসমৰ সৌৰ্যবীৰ্য প্ৰজ্ঞাৰ কথা এই লাচিত বৰফুকনে হওক বা চুকাফাই হওক নৰনাৰায়ণ চিলাৰে হওক বা শ্ৰীমন্ত গুৰুজনা শংকৰদেৱে হওক এই সকলোবিলাক আমি কিদৰে লৈ যাম ভাষা সাহিত্য সংস্কৃতি সেইখিনিৰ লগতে আমি মাটি ভেটিৰভাৱে ব্যৱহাৰিকভাৱে কি কৰিছোঁ এই কথাখিনি আমি কৈ যাম গতিকে এইখিনি ক'বৰ বাবে আমাক সাহিত্য সংস্কৃতি আৰু সংস্কৃতিৰ সকলো উপাদানৰ প্ৰয়োজন হ'ব আৰু বিশেষকৈ এইখিনিতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোক সংবাদ মাধ্যমত আছে আমাৰ আটাইতকৈ কাম কৰিছে এই মুহূৰ্তত লাখ লাখ কাৰ্যকৰ্তা গাঁৱে গাঁৱে সোমাই আছে গতিকে সেইখিনি আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ ৫.৫ লাখ ৬ লাখ লোকক আৱাস যোজনা ঘৰ দিয়া হ'ব একে সময়তে সেই যে ৩০ লাখ মানুহ ৫ লাখ পৰিয়াল
সেইখিনি আমাৰ তেওঁলোকৰ বুকুত আমি স্থান পাইছোঁ দুৰ্নীতিবিহীনভাৱে এটা ঘৰ পাইছে আগতে কংগ্ৰেছৰ দিনত তেওঁলোকে ৬০,০০০ নে কিমান সৰু টকা এটা দিয়ে তাৰ আধা দালালে লৈ যায় আনকি প্ৰধানমন্ত্ৰী তেওঁলোকৰ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ১০০ টকা পঠালে ৮৫ টকা ৰাস্তাত নাইকিয়া হৈ যায় ১৫ টকাহে গৈ পায় কিন্তু আমাৰ কথা নহয় গতিকে তাৰ বিপৰীতে আজিকালি জনধন যোজনাৰ বেংক একাউণ্ট আছে ইয়াত চুইচ টিপিছে তৎক্ষণিকভাৱে তেওঁলোকৰ একাউণ্টত জমা হৈছে এই কথাবিলাক আমি পাতিবৰ বাবে যাম চোতালে যাম গতিকে খুব ইতিবাচকভাৱে আগবাঢ়িছোঁ ভোটটো তাৰ এটা সমান্তৰাল ভোট আমি বিচাৰি নাই কৌশল কথাটো ঠিক নহয় মই মানে কৌশলৰ কথা মই নকওঁ কিন্তু আমি যিখিনি কাম কৰিছোঁ সেইখিনি হৰণ ভগন নোহোৱাকৈ একেবাৰে পাৰফেক্টলি যিখিনি কৰিছোঁ আমি সেই কথাখিনিকেই যদি আমি তৃণমূল পৰ্যায়লৈকে পোৱাই দিওঁ সেইখিনি আমাৰ বাবে প্ৰচাৰ আৰু সেই প্ৰচাৰৰ বাবে বিভিন্ন মাধ্যম সামাজিক মাধ্যম আপোনালোকৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে আমাৰ যে লাখ লাখ সদস্য মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে তেওঁলোক আমাৰ মূল মানে দেৰ মেইন ভেহিকলছ to reach the common people গতিকে আমি তেখেতসকলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে যামগৈ আমি বেলেগ প্ৰচাৰ কৌশল কৰা নাই কৰিবলগীয়া নহয় আমি যে অৰুণোদয় আঁচনি পাইছে ৰেচন কাৰ্ড পাইছে মানুহৰ ঘৰে ঘৰে আজি শিক্ষা দীক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰত আমি সহায় কৰিছোঁ আয়ুষ্মান কাৰ্ড প্ৰত্যেকৰ হাতত তুলি দিছোঁ সিদিনাখন ১৪ লাখ নে কিমানে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি পাইছে আজি এই মুহূৰ্ততো লাখ লাখ লোকলৈ ম্যাদী পট্টা মাতি দি থকা হৈছে এই কথাবিলাক আমি এবাৰ কৈ দিলে হ'ল যে এইখিনি আমি কৰিছোঁ আমাক আৰু কাম কৰি দিবলৈ শক্তি দিয়ক আপোনালোকে সেই জনতা আমাক আশীৰ্বাদ দিয়ক এইখিনি আমাৰ প্ৰচাৰ বেলেগ নালাগে গতিকে অসমৰ কথাটো খুব সুন্দৰভাৱে আগবাঢ়িছে মোদী ডাঙৰীয়া আহিব গতিকে আমি বেলেগ ধৰণৰ প্ৰচাৰ নালাগে আমি খালি এবাৰ সোঁৱৰাই দিলে হ'ল আমি কোভিডত কেনেকৈ ২০০ কোটি লোকক আমি চিকিৎসা কৰিছিলোঁ ভেকচিন দিছিলোঁ আমি চিকিৎসাৰ বাবে সহায় আগবাঢ়িছিলোঁ আৰু চৰকাৰ নহয় দলটোৱেও সেৱাই সংগঠন আমি সেই সময়ত আমি যি সময়ত বাকী দলৰ নেতৃবৃন্দ এচি ৰুমত সোমাই গৈছিল ঘৰত সোমাই গৈছিল বিজেপিৰ নেতৃবৃন্দই মানুহৰ ঘৰে ঘৰে গৈ যাক প্ৰয়োজন তাক খাদ্যানুসাৰী চাউলৰ এটা টোপোলা আগবঢ়াই দিছিল এই কথাবিলাক আমি আকৌ যদি মনত পেলাওঁ তেতিয়া আমাৰ প্ৰতি মৰম আশীৰ্বাদ স্বতঃস্ফূৰ্তভাৱে থাকিব বাঢ়িব গতিকে আমি বেলেগ কৌশল নাই আমাৰ নিজে কৰা ভাল কামখিনি আমি আগুৱাই লৈ যাম যিখিনি আমাৰ কৰিবলগীয়া আৰু কৰ্তব্য আছে সেইখিনি আমি প্ৰতিশ্ৰুতি সংকল্পৰে আমি তেওঁলোকৰ কাষ চাপিম গতিকে আমি ভাবোঁ যে এইখিনিয়ে যথেষ্ট আৰু নতুন প্ৰজন্মটো আমাৰ লগতে আছে জ্যেষ্ঠ জন্মৰ দৰে ইতিমধ্যে কালি ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত সভাপতি শ্ৰীযুত জে পি নাড্ডাৰ উপস্থিতিত আটাইকেইগৰাকী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকে আমাৰ সৈতে এক সভাত মিলিত হয় কৰ্মশালাৰ দৰে এক সভা য'ত প্ৰতিখন ৰাজ্যৰ কনভেনৰ আৰু কো কনভেনৰসকল আছিল অসমৰ হৈ মই পুলক গোহাঁই আৰু দিলীপ দাস ডাঙৰীয়াই সভা তথা কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ ইতিমধ্যে আমাক ৰাষ্ট্ৰীয়ভাৱে নীতি নিৰ্দেশনা দিছে আৰু অসমতো প্ৰায় ৩৬খন উপ সমিতি লৈ আমি কমিটি গঠন কৰিছোঁ ভৱেশ কলিতা দেৱে ইতিমধ্যে এই কমিটি কালি ঘোষণা কৰিছে মোৰ সৌভাগ্য যে বিগত বিধানসভা নিৰ্বাচনত মই কো কনভেনৰ আছিলোঁ নিৰ্বাচন পৰিচালনা সমিতিৰ এইবাৰ কনভেনৰ হিচাপে বা আহ্বায়ক হিচাপে গুৰু দায়িত্ব দিছে তাৰ বাবে প্ৰথমে মই মুখ্যমন্ত্ৰী মহোদয় সভাপতি মহোদয় তথা টিম আছামৰ লগতে ৰাষ্ট্ৰীয় নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ আমাৰ ওপৰত আস্থা ৰখাৰ বাবে ৩৬খন বিভিন্ন কমিটি আপোনালোকে সকলোৱে জানে আমাৰ খুব প্ৰণালীবদ্ধভাৱে আমি কৰোঁ অফিচ মেনেজমেণ্ট প্ৰট'কল মিডিয়া ডিপাৰ্টমেণ্ট মিডিয়া ৰিলেশ্যন লিগেল মেটাৰ্ছ লিটাৰেচাৰ প্ৰিণ্টিং পাব্লিচিটি মেটেৰিয়েল ভেহিকল tour, ad campaign, video vans, resource, accounts, statistics, documentation, and প্ৰতিটো বিভাগৰ একোখন উপকমিটি থাকে য'ত আমাৰ অভিজ্ঞ ব্যক্তিসকল সন্মানীয় মন্ত্ৰী বিধায়কসকলৰ পৰা নেতৃবৃন্দ ইয়াৰ কনভেনৰ কো কনভেনৰ পৰা আছে প্ৰত্যেক কমিটিত আকৌ তদ্ৰুপ বহু সদস্য থাকিব ৩৬খন কমিটিত আকৌ কনভেনৰ কো কনভেনৰসকলৰ পৰা সদস্য থাকিব অভিজ্ঞতাৰ পুষ্ট এই যিটো ফৰ্মেট সেই ফৰ্মেটটো আমাৰ লোকসভাতো থাকিব অৰ্থাৎ ডিব্ৰুগড় লোকসভাতো এনেকৈ ৩৬খন কমিটি থাকিব ডিফুতো ৩৬খন কমিটি থাকিব ঠিক সেইদৰে পিৰামিড ষ্ট্ৰাকচাৰ আকৌ বিধানসভাবিলাকতো প্ৰত্যেকটো লোকসভাৰ অন্তৰ্গত এনেকৈ ৩৬জনীয়া কমিটি থাকিব এই সামগ্ৰিক দিশটো আমি ইয়াৰ পৰা কনভেনৰ হিচাপে আমি অধ্যক্ষ মহোদয় তথা আমাৰ সভাপতি মহোদয় আমি এইখিনি তদাৰক কৰিম গতিকে আমাৰ আপোনালোকে জানে পিৰামিড আকৃতিত আমি কাম কৰোঁ যিকোনো আমাৰ বাৰ্তা যেতিয়া আমাক নেশ্যনেল অফিচৰ পৰা দিয়া হয় তাৎক্ষণিকভাৱে 10 মিনিটৰ ভিতৰতে এইটো একেবাৰে কোনোবা গাঁও এখন পৰ্যন্ত প্ৰণালীবদ্ধভাৱে পাই গৈ গতিকে এই সকলোবিলাকৰ বাবে আমি ইতিমধ্যে সাজু হৈছোঁ আমি আশা কৰিছোঁ 2 দিনতে প্ৰাৰ্থী তালিকা ল'ব আমি প্ৰাৰ্থী তালিকা আমাৰ কাৰণে ইমান হেৰি নহয় কাৰণ আমাৰ প্ৰাৰ্থী হ'ল পদুম ফুল আমাৰ প্ৰাৰ্থী হ'ল নৰেন্দ্ৰ মোদী আমাৰ প্ৰাৰ্থী হ'ল বিজেপি গতিকে তেখেতৰ বা আমাৰ পদুম ফুলৰ বিজেপিৰ এগৰাকী প্ৰতিনিধিয়ে প্ৰাৰ্থীটো লাভ কৰিব যি প্ৰাৰ্থীটো লাভ কৰে এইটো প্ৰাৰ্থীটো সুকীয়া কথা আমি এতিয়া পদুম ফুল যাতে বিজয়ী হয় তাৰ বাবে আমি কাম কৰিছোঁ কাইলৈ আমি অটল বিহাৰী বাজপেয়ী ভৱনৰ এই যিটো আমাৰ মুখ্য কাৰ্যালয় তাৰ এটা ফ্ল'ৰত আমি আমাৰ কাৰ্যালয় উদ্বোধন কৰিম তাৰ পৰৱৰ্তী সময়ত কামখিনি আৰম্ভ কৰি গৈছে ইতিমধ্যে এইখিনি আৰু আপোনালোকে জানে যে প্ৰতিটো নিৰ্বাচনৰ কাৰণে আমি সকলো সময়তে সাজু থাকোঁ কাৰণ সাংগঠনিকভাৱে আমি শক্তিশালী
জনতাৰ সেৱাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শদিয়াৰ পৰা জৰুৰীকে চৰকাৰী কাৰ্যসূচী ঘূৰিয়ে ফুৰিছে তাৰ ফলত আমি লাভৱান হৈছোঁ বিজেপি তথা মিত্ৰজোঁট আজি এই মুহূৰ্তত গুৱাহাটীত কেইবাশ কোটি টকাৰ প্ৰকল্প উদ্বোধন হৈছে আধাৰশিলা স্থাপন হৈছে কাইলৈ হ'ব পৰহি হৈছিল গতিকে আমি পদক্ষেপত নলগালৈকে এনেধৰণৰ বিকাশৰ কাৰ্যসূচী মোৰ মুখ্যমন্ত্ৰী মহোদয় কৰি আছে আমিও সংগঠনৰ কাম কৰি আছোঁ আমি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু আমি নিশ্চিত অসমবাসী ৰাইজে আমাক সদায় দৰে এইবাৰো আশীৰ্বাদ দিলোঁ